নমস্কাৰ স্বাগতম জনাইছো এয়া হল প্ৰাইম টাইম 18 আৰু আপোনাৰ সৈতে মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা দেশজুৰি কৰোনাৰ সংক্ৰমণ বাঢ়ি আছে এনে সময়ত কৰোনাৰ সৈতে যুঁজাৰ সবাতোকৈ শক্তিশালী অস্ত্ৰ হল মাস্ক আপোনালোকে বাৰে বাৰে আহ্বান আপোনালোকক আমি জনাইছো যে মাস্ক পিন্ধক নিউজ 18 ইয়াকে লৈ মাস্ক পেহনো ইণ্ডিয়া নামেৰে অভিযানো আৰম্ভ কৰিছো আপুনি এই পন লওক যে যেতিয়ালৈ কৰোনা থাকে তেতিয়ালৈকে আপুনি মাস্ক নখুলে মাস্ক ভালদৰে পিন্ধক মাস্ক কিন্তু ধেমালি নহয় কোভিডৰ নতুন এছঅপি জাৰি ৰাজ্য চৰকাৰৰ 5 জুনলৈ পুনৰ বৃদ্ধি কৰা হল সান্ধ্য আইন গ্ৰামাঞ্চলৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ কৰিব লাগিব দুপৰীয়া 1 বজাত গ্ৰামাঞ্চলত 2 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন নগৰত বাহাল থাকিব পূৰ্বৰ নীতি নিৰ্দেশনা আমি আকৌ এবাৰ জনাইছো কোভিডৰ নতুন এছঅপি জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 জুনলৈ পুনৰ বৃদ্ধি কৰা হল সান্ধ্য আইন গ্ৰামাঞ্চলৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ কৰিব লাগিব দুপৰীয়া 1 বজাত গ্ৰামাঞ্চলত 2 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন নগৰত বাহাল থাকিব পূৰ্বৰ নীতি নিৰ্দেশনাসমূহ যেহেতু এই নতুন নীতি নিয়মসমূহ বান্ধি দিয়া হৈছে একমাত্ৰ কোভিডৰ সম্পূৰ্ণ নিৰ্মূলৰ বাবে বা কোভিড যাতে আকৌ আৰু বৃদ্ধি হ'ব নোৱাৰে লাহে লাহে যেহেতু হ্ৰাস পাব ধৰিছে সেই হ্ৰাসৰ সংখ্যাটো আৰু হ্ৰাস কৰিবলৈ এই ব্যৱস্থা বা এছঅপি জাৰি কৰা হৈছে 5 জুনলৈ পুনৰ বৃদ্ধি কৰা হৈছে সান্ধ্য আইন গ্ৰামাঞ্চলত কিন্তু কিছু নিয়ম সলনি কৰা হৈছে চৰকাৰী বেচৰকাৰী কাৰ্যালয় গ্ৰামাঞ্চলত দুপৰীয়া 1 বজাতে বন্ধ থাকিব লাগিব বা বন্ধ হ'ব লাগিব লগতে গ্ৰামাঞ্চলত 2 বজাৰ পৰা এতিয়াৰে পৰা প্ৰযোজ্য হ'ব সান্ধ্য আইন আৰু নগৰত পূৰ্বৰ নীতি নিৰ্দেশনাসমূহ বাহাল থাকিব এফালে মহামাৰী কৰোনা আৰু আনফালে বজাৰত জুই চাই দাম ৰাজ্যৰ শেহতীয়া পৰিস্থিতিয়ে বিপাঙত পেলাইছে সৰ্বসাধাৰণ জনতাক কৰোনা তথা সান্ধ্য আইনৰ গইনালৈ বজাৰত লুট্ৰা চলাইছে মুনাফালোভী ব্যৱসায়ীয়ে এফালে কৰোনা আনফালে মূল্য বৃদ্ধি দিশহাৰা ৰাইজ সংকটত জীৱন মধ্যভোগীৰ গ্ৰাহত ৰাজ্যৰ বজাৰ ফাঁচী বজাৰক নিয়ন্ত্ৰণ কৰিব কোনে চাৰিওফালৰ পৰা মৰণ সাধাৰণ ৰাইজৰ কোভিডে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ সুযোগ লৈছে একাংশ মধ্যভোগী বেপাৰীয়ে জুই লগাইছে বজাৰত সকলো শাক-পাচলি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিত সংকটাপন্ন হৈ পৰিছে জনজীৱন মিঠাতেল প্ৰতি লিটাৰত 200 পৰা 220 টকা ব্ৰইলাৰ মুৰ্গী প্ৰতি কিলোত 240 পৰা 260 টকা লোকেল মুৰ্গীৰ দাম 550 পৰা 560 টকা প্ৰতিটো ফাৰ্মৰ কণীৰ দাম 1 টকাকৈ বৃদ্ধি দাইল চেনি চাউল মাহৰো অত্যধিক মূল্য বৃদ্ধি কেৱল সিমানেই নহয় প্ৰতি কিলো জিকা 40 টকা বিলাহী 40 টকা ভাত কেৰেলা 50 টকা অমিতা 60 টকা তিয়ঁহ 50 টকা ভেন্দি 40 টকাকৈ বিক্ৰী কৰিছে খুচুৰা বেপাৰীয়ে অথচ উৎপাদনস্থলীৰ পৰা মধ্যভোগীয়ে এইবোৰ শাক-পাচলি ক্ৰয় কৰি আনে প্ৰতি কিলোত 20 পৰা 30 টকা প্ৰকৃততে যোগান বিভাগ আৰু কৃষি বিপণন পৰিষদৰ কোনো নিয়ন্ত্ৰণ নথকাৰ বাবেই মূল্য বৃদ্ধিৰে মুনাফা আদায় কৰিছে মধ্যভোগী দালালে গতিকে এইটো চৰকাৰে নিশ্চয় এইটো ব্যৱস্থা কৰিলে ৰাইজৰ মংগল হয় গতিকে যেহেতু নতুন চৰকাৰ হিমন্ত বিশ্ব ডাঙৰীয়া তেখেতে নতুন চিফ মিনিষ্টাৰ গতিকে তেখেতে এইটো অতি সোনকালে ব্যৱস্থা ল'লে ভাল হয় আৰু ইফালে দায়িত্ব লোৱাৰ পাছতো বজাৰৰ খবৰ ৰখা নাই নতুন যোগান মন্ত্ৰী ৰঞ্জিত দাসে মূল্য বৃদ্ধি ৰোধৰ ব্যৱস্থা লোৱাৰ বিপৰীতে মঙলবাৰে ফাঁচী বজাৰ চেনিটাইজ কৰাতহে ব্যস্ত থাকে যোগান মন্ত্ৰীগৰাকী বজাৰত জুই লগাৰ সময়ত তেওঁ মাথো ব্যৱসায়িক ক'লে দুৰ্যোগৰ সময়ত অধিক মুনাফা নল'ব যিসকল ব্যৱসায়ীকো আমি আহ্বান জনাইছোঁ বিনম্ৰতাৰে মই আজি পুনৰ আহ্বান জনাইছোঁ যে অনাহকত যাতে মূল্যবৃদ্ধি যাতে নকৰে কাৰণ অনাহকত যদি তেওঁলোকে মূল্যবৃদ্ধি কৰে তেতিয়াহ'লে তেওঁলোকে আইনৰ মুখামুখি হ'ব লাগিব তাৰ কোনো গত্যন্তৰ নাই গতিকে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ এই দুৰ্যোগৰ সময়ত যাতে কোনো ব্যৱসায়ী যাতে তেওঁলোকে যাতে খাদ্য সামগ্ৰীৰ যাতে দাম যাতে বৃদ্ধি নকৰে সন্দেহ নাই প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি এতিয়া ৰাজ্যবাসীৰ বাবে ডাঙৰ সমস্যা এফালে কৰোনাৰ বাবে উপাৰ্জন হ্ৰাস পাইছে আনফালে অবাধ মূল্য বৃদ্ধি এনে সময়ত কৰোনাৰ সমানেই মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীয়ে গুৰুত্ব দিব লাগিব মূল্য বৃদ্ধি ৰোধত
অন্যথা সংকট কালত অন্ধকাৰত নিমজ্জিত হ'ব ব্যক্তি আৰু সমাজ। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু নিউজ 18ত মূল্য বৃদ্ধি সন্দৰ্ভত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে তৎপৰ হৈছে চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে কিছু সময় পূৰ্বে জনতা ভৱনত অনুষ্ঠিত কৰে মূল্য বৃদ্ধি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক। যোগান মন্ত্ৰী ৰঞ্জিত দাসে অনুষ্ঠিত কৰে এই পৰ্যালোচনা বৈঠক। বৈঠকত যোগান মন্ত্ৰী ৰঞ্জিত দাসকে ধৰি বিভাগীয় আমোলা বিষয়াসকল উপস্থিত থাকে। তাৎক্ষণিক প্ৰতিক্ৰিয়া আহিছে মূল্যবৃদ্ধি সন্দৰ্ভত, যিহেতু আলোচনা আমি কৰি আছোঁ, লগতে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ। তাৰ পাছতে এই বিশেষ বৈঠকৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই কিছু সময় পূৰ্বে জনতা ভৱনত অনুষ্ঠিত কৰে মূল্যবৃদ্ধি সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বৈঠকখন। যোগান মন্ত্ৰী ৰঞ্জিত দাসে অনুষ্ঠিত কৰে পৰ্যালোচনা বৈঠক। বৈঠকত যোগান মন্ত্ৰী ৰঞ্জিত দাসকে ধৰি বিভাগীয় আমোলা বিষয়াসকল উপস্থিত থাকে। কোভিড পৰিস্থিতিৰ বুজ ল'বলৈ পুৱাই অসম বংগ সীমান্তত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। স্বাস্থ্যমন্ত্ৰী আৰু BTCৰ CEMক লগত লৈ মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেট। সীমান্ত পৰিদৰ্শন কৰি ৰাজ্যত লকডাউন নহয় বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সীমান্তত মুখ্যমন্ত্ৰী। অসম বংগ সীমান্তত কেনেদৰে চলিছে কোভিড টেষ্ট। মুখ্যমন্ত্ৰীৰ শ্ৰীৰামপুৰ ছাগলীয়া ভিজিট। মুখ্যমন্ত্ৰীক সংগ স্বাস্থ্যমন্ত্ৰী BTC প্ৰধানৰ। কৰোনা সংক্ৰমণক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ নিজৰ ন অঞ্চল পৰিদৰ্শন। মঙলবাৰে পুৱাই অসম বংগ সীমান্তত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেট পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে বুজ ল'লে কোভিড টেষ্টৰ। ধুবুৰীত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কোভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰী জিলাত আমি দেখা পাইছোঁ যে প্ৰতিদিনে প্ৰায় 150ৰ ওচৰা-ওচৰি কোভিড পজিটিভ কেছ আহি আছে। ধুবুৰী জিলাৰ উপায়ুক্তক আমি পৰামৰ্শ দিছোঁ যে 3000 আমি ইয়াতে যদি টেষ্ট কৰিছোঁ ৰেড টেষ্ট, কিন্তু RT-PCR টেষ্ট ইয়াত একেবাৰে কম। প্ৰতিদিনে 600ৰ পৰা 700 RT-PCR টেষ্ট কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। শ্ৰীৰামপুৰ আৰু ছাগলীয়া পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু BTCৰ CEM প্ৰমোদ বড়োৱে। ইপিনে সীমান্ত পৰিদৰ্শন কৰি অসমত লকডাউন নহয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে শেহতীয়া পৰিস্থিতিৰ বাবে ৰাজ্যত পুনৰ 10 দিনলৈ বৃদ্ধি কৰা হৈছে সান্ধ্য আইন। নগৰাঞ্চলত দিনৰ 12 বজাৰ পৰা আৰু গ্ৰামাঞ্চলত বিয়লি 2 বজাৰ পৰা বাহাল থাকিব সান্ধ্য আইন। গাঁও অঞ্চলবিলাকতো এতিয়াৰ পৰা 2টা বজাৰ পিছত কাৰফিউ থাকিব। য'ত য'ত কেছ বেছিকৈ ওলাইছে সেই এৰিয়াবিলাক আমি মাইক্ৰ' কণ্টেইনমেণ্ট জোন বনাবৰ কাৰণে কৈছোঁ। গ্ৰামাঞ্চলত সংক্ৰমণ বৃদ্ধিৰ বাবে শীঘ্ৰে উঠাই দিয়া হ'ব হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা। হোম কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে কোভিড ৰোগী ভৰ্তি হ'ব লাগিব হাস্পাতালত। ইয়াৰ নগৰ অঞ্চলবিলাকত বিশেষকৈ ভেকচিনেশ্যনটো যেতিয়া আমি ভেকচিন পাওঁ, ভেকচিন দিয়াৰ কামটো আৰম্ভ কৰিব কৈছোঁ। বেছি নগৰ অঞ্চলবিলাকত বিশেষকৈ যিবিলাক পকেটত কোভিড হৈছে তাত বেছিকৈ ভেকচিন দিয়াৰ বাবে আমি অনুৰোধ কৰিছোঁ। আৰু হোম কোৱাৰেণ্টাইনটো লাহে লাহে বন্ধ কৰিবৰ বাবে আমি DCক পৰামৰ্শ দিছোঁ। বৰ্তমান ধুবুৰী সদৰ চিকিৎসালয়ত নাই ICU স্থাপনৰ পৰিৱেশ, কিন্তু ধুবুৰী মেডিকেল কলেজ শীঘ্ৰে কাৰ্যক্ষম হ'লে দূৰ হ'ব বহু সমস্যা। ধুবুৰীত ICU চেণ্টাৰ বেলেগ কৰি কৰাৰ কথা নহয়। আমি যিমান পাৰোঁ সোনকালে মেডিকেল কলেজখন কাৰ্যক্ষম কৰিব লাগে। মেডিকেলৰ ভিতৰত ICU আমি বঢ়াই থাকিব পাৰিম। বৰ্তমান ধুবুৰীত জিলা হস্পিটেলত ICU বেড নাই। আনহাতে গণতান্ত্ৰিক আন্দোলনৰ উত্তৰ গণতান্ত্ৰিকভাৱে দিয়া হ'ব। ইয়াৰ মাজত আৰক্ষীক নুসুমাবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া কোনোবাই কিবা কথা কয়, ক্ৰিয়া হ'লেতো প্ৰতিক্ৰিয়া হ'বই নহয় জানো। মই ৰাতিপুৱা DGPক কৈছোঁ যে কোনোবাই যদি এৰেষ্ট কৰিছে এইটো কৰাৰ প্ৰয়োজন নাই।
তেওঁলোকক লগে লগে মুকলি কৰি দিব লাগে। মই ৰাতিপুৱা 7টা বজাতে ডিজিপিক ফোন কৰিছোঁ। গতিকে মই ভাবোঁ যে এতিয়া সেইটো পৰিৱেশ নাই। সীমান্ত পৰিদৰ্শনৰ সময়ত অখিল গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে যোৱা নিশা শিৱসাগৰত আৰক্ষীয়ে 4জন যুৱ নেতাক গ্ৰেপ্তাৰ কৰাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শ্ৰীৰামপুৰৰ পৰা শহীদুল হক আৰু ছাগলীয়াৰ পৰা গোবিন্দ অধিকাৰীৰ সহযোগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ এইবাৰ বিশাখাপট্টনমৰ বিধ্বংসী অগ্নিকাণ্ডৰ HCPL প্লাণ্টত জুইৰ সূত্ৰপাত ঘটিল। অগ্নিকাণ্ডৰ সময়ত কৰ্মৰত অৱস্থাত আছিল প্ৰায় 6জন কৰ্মচাৰী। জুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ। আমি দৃশ্য দেখুৱাইছোঁ বিশাখাপট্টনমৰ এই বিধ্বংসী অগ্নিকাণ্ড তাত সংঘটিত হয়। HCPL প্লাণ্টত জুইৰ সূত্ৰপাত ঘটে। অগ্নিকাণ্ডৰ সময়ত কৰ্মৰত অৱস্থাত আছিল প্ৰায় 6জন কৰ্মচাৰী আৰু তেওঁলোকক উদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা হ'ল। জুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ আৰু এই মুহূৰ্ততো চলি আছে এই জুই নিৰ্বাপনৰ চেষ্টা। যিহেতু HC প্লাণ্টত কৰ্মৰত অৱস্থাত আছিলে শ্ৰমিকসকল, কেইটামান বিশেষ দৃশ্য আহি পৰিছে আমাৰ হাতত। এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই সকলোৱে সাৱধানতা অৱলম্বন কৰি তাৰ পৰা ওলাই আহে আৰু নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰে আৰু অগ্নি নিৰ্বাপক বাহিনী তাত উপস্থিত হয়। তেওঁলোকে জুই নিৰ্বাপনৰ চেষ্টা কৰে। ক'লা ধোঁৱা আকাশত দেখা গৈছিল আৰু জুইৰ লেলিহান শিখা দেখা গৈছিল। বহু দূৰৰ পৰা এই দৃশ্য প্ৰত্যক্ষ কৰিব পৰা গৈছিল। বিশাখাপট্টনমৰ এই খবৰ আমি জনাইছোঁ, য'ত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ'ল। এটা প্লাণ্টত জুই সূত্ৰপাত ঘটে। সেই প্লাণ্টটো হৈছে HCPL-ৰ। গতিত প্ৰাইম টাইম 18ত গুৰুত্বপূৰ্ণ খবৰসমূহ জনাই থাকিম, কিন্তু এইখিনি সময় বাণিজ্যিক পুনৰ স্বাগতম। ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ, কিন্তু এতিয়াও উদ্বেগজনকভাৱে মৃত্যু হৈ আছে কোভিড ৰোগীৰ। সোমবাৰে ৬,২২১ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে কোভিডত প্ৰাণ হেৰুৱালে ৮৪ গৰাকী লোকে। ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। সোমবাৰে ৬,২২১ গৰাকী লোক নতুনকৈ আক্ৰান্ত। সোমবাৰে ১,২০,৬৬৮ গৰাকী লোকৰ কৰা হয় কোভিড পৰীক্ষা। কামৰূপ মেট্ৰত আক্ৰান্তৰ সংখ্যা ৭২৯ গৰাকী। সোমবাৰে ৫.১৬% হ্ৰাস ৰাজ্যত কৰোনাৰ সংক্ৰমণ। অৱশ্যে মৃত্যুৰ হাৰ অপৰিৱৰ্তিত হৈ আছে অসমত। ২৪ ঘণ্টাত ৰাজ্যত ৮৪ গৰাকী লোকৰ মৃত্যু। কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৮৪.৮৬%। ইফালে মৰিগাঁৱত অপৰিৱৰ্তিত হৈ আছে কোভিড আক্ৰান্তৰ স্থিতি। জিলাখনত ২৪ ঘণ্টাত আক্ৰান্ত ২৩৬ গৰাকী। ঠিক তেনেদৰে তেজপুৰতো হ্ৰাস হোৱা নাই আক্ৰান্তৰ সংখ্যা। তেজপুৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু ৪ গৰাকী কৰোনা আক্ৰান্তৰ। বিশ্বনাথ চাৰিআলিৰ মধুপুৰৰ শ্ৰী গুৰুপ্ৰসাদ গোস্বামীৰো কোভিড আক্ৰান্ত হৈ মৃত্যু হয়। প্ৰাক্তন ছাত্ৰ নেতা তথা অসম আন্দোলনত অগ্ৰণী ভূমিকা লৈছিল প্ৰয়াত গোস্বামীয়ে। বোকাঘাটত কোভিড পৰীক্ষা কৰাবলৈ গৈ মৃত্যু এজনৰ। চিকিৎসালয়লৈ যাওঁতে ৰাজপথতে মৃত্যু সাৱটি লয় দেৱজিৎ কলিতাৰ। তেখেতৰ উশাহ লোৱাত কষ্ট পাই আছিলে আৰু ৰেড টেষ্ট কৰিবৰ কাৰণে ওচৰৰ ক'ৰবাত ৰেড টেষ্ট কৰি আছিলে, তালৈ পঠাই দিয়ে। তাৰপিছত গম পালোঁ যে ঘূৰি আহি পেলাই তেখেতক ব্লড ডেথ হিচাপত আনিছে। আৰু এইটো ক্ষেত্ৰত বহুত দুখজনক ঘটনা হ'ল। যদি হওক এইটো কিয় কাৰণে তেখেতক ৰেড টেষ্ট বাহিৰলৈ কৰিবলগীয়া পঠাবলগীয়া হ'ল বা ইয়াতে হ'ব পৰা বস্তুটো, কাৰণ আগৰ আমাৰ হৈ থাকে। এই গোটেইখিনি আমি এনকুৱাৰী কৰি আছোঁ। বজালীত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত এটাৰ পাছত আন এটা অঞ্চলক কৰা হৈছে কণ্টেইনমেণ্ট জোন। মহাৰাণীত ৭জন লোকৰ দেহত কৰোনা পজিটিভ ধৰা পৰাৰ পাছতে অঞ্চলটো কৰা হয় কণ্টেইনমেণ্ট জোন। ইয়াত 6জন ব্যক্তিৰ 22 তাৰিখে কোভিড পজিটিভ পোৱা গৈছিলে আৰু 6জন ব্যক্তি 4টা পৰিয়াল। সেয়েহে ইয়াতে কণ্টেইনমেণ্ট জোন কৰা হ'ল আৰু আজিও আমাৰ স্বাস্থ্যকৰ্মীসকলে ৰাতিপুৱাৰে পৰা কোভিড টেষ্ট আৰু ৰেড টেষ্ট আৰু RT-PCR কৰি থকা হৈছে আৰু আজি এতিয়ালৈ বৰ্তমানলৈকে 2জন পোৱা গৈছে। আমি আৰু কৰি চাওঁ।
ৰহাত কৰোনা যোদ্ধাও আক্ৰান্ত কোভিডত এজন চিকিৎসককে ধৰি কেইবাজনো স্বাস্থ্যকৰ্মী আক্ৰান্ত মহামাৰী কৰোনাত যোৱাকালিলৈকে আচলতে আমাৰ 1 এপ্ৰিলৰ পৰা 23 তাৰিখলৈকে আমাৰ 13,340 জনক ৰেড কৰা হ'ল তাৰে টোটেল পজিটিভ হৈছে আমাৰ 1029 জন এতিয়া এক্টিভ কেছ আছে আমাৰ 518 জন 585 আছে আৰু তাৰ ভিতৰত কিউৰ হৈছে 444 টোটেল আমাৰ 13,340 আৰু ডেথ হৈছে আমাৰ আজিলৈকে টোটেল 9টা এনেদৰে ৰাজ্যত অব্যাহত আছে মহামাৰী কৰোনাৰ কালৰূপ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰচণ্ড গতিৰে আহিছে সামুদ্ৰিক ঘূৰ্ণী ইয়াছ ঘণ্টাত 155ৰ পৰা 165 কিলোমিটাৰ বেগত গতি কৰিছে ইয়াছ ঘূৰ্ণীয়ে কাইলৈ পশ্চিমবংগ উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলত খুন্দা মাৰিব ইয়াছে ইতিমধ্যে এই সাগৰীয় ধুমুহাৰে মোকাবিলা কৰিবলৈ সষ্টম হৈছে চৰকাৰ প্ৰশাসন সাগৰত মাছ মৰা বন্ধ কৰি দিয়াৰ লগতে বন্ধ কৰা হৈছে সাগৰীয় পৰ্যটন তিনিখন ৰাজ্যত NDRFৰ 50টাৰো অধিক দল সাজু কৰি ৰখা হৈছে ইতিমধ্যে তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে পৰিস্থিতিৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ক্ষয়ক্ষতিৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ গৃহমন্ত্ৰী অমিত শাহে উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশলৈ 600 কোটি টকা আৰু পশ্চিমবংগলৈ 400 কোটি টকাৰ অনুদান ঘোষণা কৰিছে পশ্চিমবংগৰ দক্ষিণ 24 পৰগনা আৰু পূব মিদনাপুৰৰ বহু লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে অসম তথা উত্তৰ পূবতো এই সাগৰীয় ঘূৰ্ণীৰ কিছু প্ৰভাৱ পৰিব পাৰে অসম আৰু মেঘালয়ত ইয়াছৰ বাবে বিজুলী গাজনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ চাহ বাগিচাত কিমান প্ৰযোজ্য হৈছে কোভিড বিধি কেনেদৰে কোভিডৰ সৈতে সাজু হৈছে এতিয়া বাগিচা কৰ্তৃপক্ষ নিউজ 18ৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে চাহ বাগিচাত কোভিড বিধিৰ কিছু এক্সক্লুসিভ দৃশ্য কৰোনাৰ কাৰণে ভাল বোলে এই জুলাইটো মানুহকেইটা কৈ থাকে আৰু আহি থাকে কৰকৰ পৰা মানুহকেইটা এআই চাহ শ্ৰমিকৰ কোভিড সচেতনতা কৰোনা সজাগতাৰ ক্ষেত্ৰত অসম বহু আগবাঢ়ি থকা বুলি স্বাস্থ্য বিভাগে দাবী কৰাৰ সময়তে নিউজ 18ৰ কেমেৰাত বন্দী হৈছে চাহ শ্ৰমিকৰ এই ভাষ্য কৰোনাৰ কাৰণে ভাল বোলে এই জুলাইটো এই কাৰণে আমি খাওঁ এই কাৰণে আমাক বেমাৰ চেমাৰ পোৱা নাই কি বাগান এইটো বোলাগুৰি এইটো প্ৰত্যেকে বেচে নাই ইয়াত এই বেছি থাকে কিছুমান হয় এইটো চবেই নেবেচে আৰু কি কাৰণে মানে বেছিকৈ খোৱা হয় মানে দেহত কি ভাল হয় দেহত মানে এইটো বেমাৰটোৰ কাৰণে এইটো ভাইৰাছটোৰ কাৰণে মানে এইটো খোৱা হয় এনে আজব ভাষ্য দিয়া এই শ্ৰমিকগৰাকী ৰূপ কোঁৱৰৰ স্মৃতি বিজড়িত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ কৰোনাক লৈ ভোলাগুৰিৰ দৰে ঐতিহাসিক চাহ বাগিচাৰ শ্ৰমিকৰে যদি এই ধাৰণা তেন্তে ৰাজ্যৰ আন চাহ বাগিচাৰ কি দশা হৈছে সেয়া সহজে অনুমেয় এইখন মাজবাটৰ ভেটিবাৰী চাহ বাগিচা য'ত চিকিৎসালয় আছে নাই চিকিৎসক কোভিড আক্ৰান্তৰ বাবে চিকিৎসালয়ত কৰ্তৃপক্ষই স্থাপন কৰিছে আইচোলেশ্যন চেণ্টাৰ কিন্তু আক্ৰান্তক চোৱা চিতা কৰিবলৈ বিগত এবছৰে ভেটিবাৰী চাহ বাগিচাত নাই চিকিৎসক কোভিডক লৈ ইটোৰ পিছত সিটো নিৰ্দেশ জাৰি কৰা স্বাস্থ্য বিভাগক বিষয়টো হস্তক্ষেপ কৰাৰ দাবী চাহ বাগিচাখনৰ শ্ৰমিকৰ কিন্তু আচৰিত কথা এইটোৱে লাগে যে মানে বিগত দিন ধৰি ধনচিৰি কোম্পানীৰ 4টা বাগান আছে মাজবাট এলেকাত আৰু 4টা বাগানৰ ভিতৰত 3টাতে ডক্টৰ নাই আৰু বহুত দিন মানে 2 বছৰ 3 বছৰ ধৰি ডক্টৰ নাই ধনচিৰিত নাই উৰাং বাগানত নাই আৰু আমাৰ এই বেটিবাৰী চাহ বাগিচাত নাই তো এইটো সময়ত যদি মানে ডক্টৰ যদি নাপাওঁ বা যদি শ্ৰমিকে যদি নাপায় তো কিমান সমস্যাৰ সন্মুখীন হ'ব সেয়া নিশ্চয়কৈ সকলোৱে জ্ঞাত প্ৰয়োজনীয় চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভত ৰঙাপৰাৰ ঢেণ্ডাই চাহ বাগিচাত শ্ৰমিকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ 32 গৰাকী শ্ৰমিক কোভিডত আক্ৰান্ত হোৱা চাহ বাগিচাখনত চিকিৎসা সেৱাকে ধৰি আন বহু সুবিধাৰ পৰা কৰ্তৃপক্ষই বঞ্চিত কৰাৰ অভিযোগ আনিলে শ্ৰমিকে এয়াই অসমৰ চাহ বাগিচা একোখনৰ জিয়া বাস্তৱ এখনৰ পাছত আনখন আঁচনি ঘোষণা কৰাৰ পাছতো পৰিৱৰ্তন হোৱা নাই পৰিস্থিতিৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।
কৰোনা সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিয়ে ৰামটাঙন সোধাইছে কৃষক ৰাইজক। ৰাজ্যত উদ্ভৱ হোৱা লকডাউন সদৃশ পৰিস্থিতিৰ বাবে মিছামাৰীত বিঘা বিঘা নষ্ট হৈছে তৰমুজ। প্ৰায় 30 লাখ টকা ব্যয়েৰে 205 বিঘা মাটিত তৰমুজৰ খেতি কৰি মূৰে কপালে হাত দিছে দুজন কৃষকে। কোভিড পৰিস্থিতিত দিশহাৰা কৃষক। মিছামাৰীত পচিছে 205 বিঘা মাটিৰ তৰমুজ। কৃষি বিভাগক সকাহ দিবলৈ আহ্বান কৃষকৰ। কোভিড পৰিস্থিতিৰ বাবে লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ ফলত কৃষকৰ ওপৰত এতিয়া মাধমাৰ পৰিছে। ধাৰ ঋণ লৈ 205 বিঘা মাটিত তৰমুজ খেতি কৰাৰ পিছত এতিয়া উৎপাদিত ফচল বিক্ৰী কৰিবলৈ ঠাই নোহোৱা হোৱাত দিশহাৰা হৈ পৰিছে শোণিতপুৰৰ মিছামাৰীৰ দুগৰাকীকৈ কৃষক। শোণিতপুৰৰ মিছামাৰীৰ খেমগিৰি আৰু RB ৰায় নামৰ এই দুজন কৃষকে 205 বিঘা মাটিত তৰমুজ খেতি কৰিছিল। কোভিড পৰিস্থিতিৰ বাবে বজাৰ হাটসমূহ প্ৰায় বন্ধ হৈ পৰিছে, যাৰ ফলত এতিয়া বিঘাই বিঘাই মাটিত কৰা এই তৰমুজ খেতিতে গেলিবলৈ আৰম্ভ কৰিছে। মিছামাৰী ঢেকিপলুৱাৰ দুয়োগৰাকী কৃষকে বিঘাই প্ৰতি 18,000 টকাকৈ খৰচ কৰি 205 বিঘা মাটিত প্ৰায় 30 লাখ টকা ব্যয় কৰি তৰমুজ খেতি কৰি এতিয়া চকুলো টুকিবলগীয়া হৈছে। মেইনলি তো লকডাউন 11টা বজাতে দোকান পোহৰ বন্ধ হৈ যায়। সেই আমি উৎপাদিত সামগ্ৰী আমি সময়মতে বিক্ৰী কৰিব পৰা নাই। তাৰপিছত আমাৰ বৰষুণ পৰিল, বৰষুণৰ কাৰণে আৰু এই লকডাউনৰ কাৰণে আমাৰ পথাৰতে যিমান তৰমুজ আছে সব বিনষ্ট হৈ গ'ল। এক টুকুৰাও বিক্ৰী কৰিব পৰা নাই। সেই পথাৰতে মানে শেষ হৈ গ'ল। এতিয়া আমি লিজত মাটি লৈছিলোঁ, এতিয়া যাৰ মাটি লৈছিলোঁ সিহঁতে কৈ আছে কি তৰমুজটো খালী কৰি দিয়া। এতিয়া আমি ইয়াৰ পৰা উঠাই গাঁত খান্দি পুতি আছোঁ। আকৌ এক্সট্ৰা এটা খৰচ কৰিবলগীয়া হৈছে। বিঘাত 18,000 পৰা 20,000 টকা খৰচ হৈছিলে। কেৱল মিছামাৰী বুলিয়েই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া উৎপাদিত শস্য এনেধৰণে পথাৰতে গেলি পচি যাবলৈ আৰম্ভ কৰাত কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া কৃষকসকলে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত কৃষি বিভাগক কিছু সকাহ দিবলৈ আহ্বান জনাইছে কৃষকসকলে। মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট অসম।